আমি ৰাতিপুৱা এটা ভিডিঅ' বনাব কাৰণে সাজু হৈছোঁ। কাৰণটো হৈছে কি, আমি সৰু বাচ্চাৰ খানা বনাম, কেনেকৈ আপোনালোকক দেখুৱাম, আৰু বাচ্চাখিনিকো আমি দেখুৱাম কেনেকুৱা বাচ্চাক আমি খানা খুৱাওঁ, কেনেকুৱা বাচ্চাক চাওক। এইখিনি আমাৰ ভণ্টি ছোৱালী হয় মোৰ, আৰু এই ছোৱালীৰ কাৰণে মই খানা বনাই আছোঁ। আপুনি চাই লওক কেনেকৈ খানা, আপুনি দেখাই, আমাৰ কেমেৰামেনে দেখাব, আপুনি চাই লওক। তে আমাৰ খানাটো কেনেকৈ বনাই চাওক। এইটো অলপ ভোগ চাউল আৰু ঘৰৰ চাউল 250 গ্ৰামমান আছে মিল কৰা ইয়াত, আৰু ইয়াত মটৰ হয়, ইয়াত আছে মুগৰ দালি, মচুৰ দালি, বাদাম, কিচমিচ, কাঠবাদাম আৰু কাজু বাদাম। আৰু এটা বস্তু দিব লগা আছিল, নাৰিকল, এইটো নাই, আজি দিয়া নাই। এই খানাখিনি আমি মানে এসপ্তাহৰ কাৰণে বনাম, এইখিনি মানে 7 দিন খোৱা নিচিনাকৈ। কাৰণ কি, 7 দিন পিছে পিছে আমি বনাই খুৱাওঁ, আমি চেৰেলেক্স নোখোৱাওঁ, এইবিলাকে আমি নিজে বনাই খাওঁ। মানে এইটো ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে, কাৰোবাৰ ঘৰত যদি কোনোবাই ককা আইতা দেউতাহঁতে বেমাৰত আছে, ভাত খাব নোৱাৰে, চেৰেলেক্স খাই আছে, সেইটো আপুনি কাম এটা কৰিব, চেৰেলেক্সটো বন্ধ কৰক, বন্ধ কৰি হৰলিক্সটো বন্ধ কৰি কেনে আমাৰ এনেকুৱা খানা বনাওক নিজে ঘৰত, অলপ 50-60 টকা খৰচাকৈ, মানে 7 দিন 10 দিন খাব পৰাকৈ। মানে 10 টকাৰ বাদাম আনক, 20 টকাৰ কাজু আনক, 20 টকাৰ কাঠবাদাম আনক, 10 টকাৰ মান নাৰিকল আনক, 10 টকামান মটৰ, অলপ বুট আনক, 250 গ্ৰাম ভোগ চাউল কিনি আনক। আনি কেনে এইবিলাক পানীত ধুই এদিন শুকাওক। শুকোৱাৰ পিছত অলপ কেৰাহীত ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছত মিক্সিত গুড়া কৰক। গুড়া কৰাৰ পিছত মানে অলপ খিচিৰি টাইপ হৈ যাব, বা এতিয়া চেৰেলেক্স টাইপ হৈ যাব। তেতিয়া কি কৰিব, এইটো গৰম পানী অলপ কিবা কেৰাহীত দি অলপ পানী ঢালি দি 5 মিনিট এইটো বইল কৰি লওক। বইল কৰি লোৱাৰ পিছতে সেই খানাখিনি খুৱাওক। সেইখিনি কাৰণতে মই ভিডিঅ'টো বনাব লগা হৈছে, যে বহুতে মোৰ নিজৰ গোটেই ককা দেউতাহঁতে খাব নোৱাৰে, বা দাদাহঁতে কিবা বেমাৰত ভুগি আছে, খাব নোৱাৰে, আৰু এইখিনি খানা সৰু বাচ্চাকো আমি খুৱাব পাৰোঁ। মানে সৰু বাচ্চাৰে খানা এইটো। যেতিয়া আমি বেমাৰত পৰোঁ, কোনোবাই কি কৰে, হৰলিক্স চেৰেলেক্স খাব খোজে, তেতিয়া আমি কি কৰোঁ, চেৰেলেক্সটো খায়, কিন্তু ভোকটো কমি নাযায়, মানে ভোকে থাকি যায়। ভোক যেতিয়া লাগে, তেতিয়া ভালে মনৰ আশাতে খায় যে মই অলপ কিবা খাম, কিন্তু পেটৰ ভোকটো পেটতে থাকি গ'ল। তো সেইকাৰণে মই ভিডিঅ'টো বনাব লগা হৈছে, যে কোনোবাই চাই নিজৰ ঘৰত মা দেউতা বা ককা আইতাৰ যদি বেমাৰত থকাৰ কাৰণে খাব নোৱাৰে, সেইখিনি খানাখিনি খুৱাওক। আৰু জৰুৰ এটা কথা মনত ৰাখিব, মানে আমি সৰু বাচ্চাক চেৰেলেক্স নোখোৱাই নিজে এইটো বনাই খুৱাবই লাগিব। কাৰণ কি, এইটো প্ৰটিন আমি অলপ বেছি পাম। নিজে বনোৱা বস্তুটো আমি নিজে মুগৰ দালি, মচুৰ দালি, অলপ বুট দালি, যেনেকৈ 3টা দালি আমি মিলাইছোঁ 100 গ্ৰাম, 150 গ্ৰাম। তাৰপাছত ইয়াত কাজু বাদাম, কিচমিচ, কাঠবাদাম আৰু মটৰ মিলি আছে 50 টকা, আৰু ভোগ চাউল আছে, আৰু অলপ ঘৰৰ চাউল আছে, মানে নিজে বনোৱা চাউলবিলাক, 2টা চাউল মিল কৰিছোঁ আমি। এইখিনি মানে 70-80-100 টকাৰ ভিতৰত আমি 10 দিন এটা খানা খুৱাব পাৰিম ছোৱালীক বা ল'ৰাক, সৰু বাচ্চাবিলাকক। সেইকাৰণে এই ভিডিঅ'টো বনাই দিলোঁ, আপুনি চাওক। আৰু যদি চাই ভাল লাগে, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এটা কৰি দিব। আৰু এইটো ছোৱালীৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হৈছে, আমাৰ এইখিনি ছোৱালী, আৰু ছোৱালীটোৰ কাৰণে দেখালোঁ। আৰু এই ভিডিঅ'টো ইয়াৰ কাৰণে বনাই দিওঁ, ছাবস্ক্ৰাইব লাইক কৰি দিয়ক। আমি দূৰ দূৰণিৰ মানুহ চোৱাৰ কাৰণে, আৰু সকলোৱে চাই কেনে সৰু বাচ্চাক খোৱাৰ কাৰণে বনাব পৰা টেকনিকটো মই শিকাই দিলোঁ। এনেকৈ মানে গ্ৰাইণ্ডাৰত লৈ ল'ব নিজত থাকিলে, আৰু যদি মিক্সি নাথাকে, মানে আমি য'ত মছলা বটাওঁ, শিলপাট্টা বুলি কওঁ আমি, সেই পাট্টাটো আপুনি ভালকৈ ধুই তাতে বনাই গুড়া কৰি খুৱাব পাৰোঁ সৰু বাচ্চাক।